পাইকানৰ উচ্ছেদস্থলীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ আইনৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ প্ৰসংগক্ৰমে কংগ্ৰেছ দলকো আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্ত্ৰী অতুল বৰাই সেই অঞ্চলসমূহত যদি সন্দেহজনক নাগৰিকক বসতিস্থল পাতিবলৈ কংগ্ৰেছে সুবিধা নিদিলেহেঁতেন তেনেহ'লে আজিৰ এই পৰিস্থিতি উদ্ভৱ নহলহেঁতেন বুলি মন্তব্য অতুল বৰাৰ আজি কিয় সেই মানুহখিনি তাত আছিল কিয় বহিছিল কোনে বসতিস্থল তাত পাতি দিছিল তাৰ বাবে জগৰীয়া কিন্তু কংগ্ৰেছে জানে কিছুমান আজি ৰিজাৰ্ভ ফৰেষ্ট আছে তাততো মানুহক বসতিস্থল গঢ়িবলৈ দিব নোৱাৰি আইনগতভাৱে দিব নোৱাৰি ট্ৰাইবেল যিবিলাক বেল্ট আছে ব্লক আছে সেইবিলাকত বসতিস্থল গঢ়িবলৈ দিব নোৱাৰি যিবিলাক সত্ৰৰ মাটি আছে সেইবিলাকততো বসতিস্থল কৰিবলৈ দিব নোৱাৰি গতিকে যিবিলাকে এই কামটো তেওঁলোকক কৰোৱাইছিল আচলতে তেওঁলোক জগৰীয়া আজিৰ পৰিস্থিতিত উপায় নাই আইনৰ ঊৰ্ধত কোনো নহয় গতিকে যিখিনি হৈছে মই ভাবো ৰাজ্যখনৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে হৈছে আজি বিদেশী কোনে আনিলে তেওঁলোকে আনিলে নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে কংগ্ৰেছে প্ৰবজনৰ বাবে বাংলাদেশৰ পৰা যদি ৰাস্তা খুলি নিদিলেহেঁতেন তেতিয়াহ'লে আমিতো আন্দোলন কৰিবই নালাগে আন্দোলন নকৰিলে মানুহ নহয়